হে আনন বাসয়ৱাতী নয়নত ভদ নখে হৃদয় মন মদনে দগদ বহ্নিৰ সংযোগে যেন উথলিল ঘৃত কন্যাক দেখিয়া সবে এৰিল অমৃত হয়নে বাৰু যিটো উদ্দেশ্যত মন্থন কৰিছিলে কন্যাগৰাকীক দেখাৰ লগে লগে উদ্দেশ্যৰ লক্ষ্যকে পাহৰি থাকিলে এ হেনয় মোহন ভাৱে কাপিলন্তকুল দেখি দৈত্যগণ নিৰন্তৰে ভৈল ভুল আনন বাসয়ৱাতী নয়নত বধ নখহে হৃদয় মন মদনে দগদ হে কোন তুমি কমললোচনী বৰনাৰী কিবা প্ৰয়োজনে ফুৰা কাহাৰ জীয়ৰী চৈধ্যয় ভুৱনে আমি কৰি আছো গতি চক্ষু নয়ো দেখো তুমি সমৰূপৱতী জানিলো তোমাক মহা যত্নে সৃষ্টি কৰে ইথাৱক পঠাই লায়া মাক দয়া তৰে ধূপ বেছিকে নজ্বলাবচোন এ তুমি হেন স্থিৰ যিটো দেখৈ লয়লা এ সাফল জীৱন তাৰ হৈতে স্বৰ্গবাস হে অনেক জনমে আমি আছো তপ কৰি সিকাৰণে আখি ভৈলা আপুনি সুন্দৰী এ তজু আগমনে ভৈল অমৃতু সাফল ভাঙ্গি উক সবে দেৱ দৈত্যৰ কন্দল একে কশ্যপৰ হন্তে সবে ভৈলো জাত কেন দেবাসুৰে মৰু কৰি উৎপাত যথোচিত অমিত সবাকো দিয়া বান্তি তুমি বিষ ভিঞ্জে তুমি বিভঞ্জিলে নাথি কি বেকাৰো ঘাটি এটা দৈত্যসকল কি হ'ল সেই নাৰীৰ ৰূপত মোহিত গ'ল মোহিত হয় কি ভাবিলে যে আমাৰ বল দেখুৱালে নহ'ব এওঁক এতিয়া আমি কি কৰিব লাগিব এওঁ ইচ্ছাটো পালন কৰিবলৈ দিব লাগিব এওঁৰ যি ইচ্ছা সেইটোকে যদি আমি কৰিবলৈ দিওঁ তেতিয়াহ'লে তেওঁ যাৰ ইচ্ছা তাকে স্বাভিমান কৰিব আচল কথাটো সেইটো কাৰণে দৈত্যবিলাক কি হ'ল দৈত্যবিলাকৰ সমান এতিয়া ভদ্ৰ আৰু নম্ৰ কোনো নাই তাত দৈত্যবিলাক নম্ৰ ভদ্ৰ শান্ত আৰু কি হৈ গ'ল একেবাৰে প্ৰশান্ত হৈ গ'ল সেই দেৱীগৰাকী কি বুলি কৈছে যে হে দেৱী আমি ককাই ভাই আমি কাজিয়া কৰিবই নাপায় আমি এখন মিছাই কাজিয়া কৰিছিলোঁ তোমাক দেখুৱাই হয়নে এতিয়া তুমি যি ক'বা আমি সেয়াহে কৰিম আমি তোমাৰ বাহিৰে এটা বেলেগৰ কথা নুশুনো তেওঁলোক সেই নাৰীৰ ৰূপত কি হ'ল শৰণাপন্ন হেন শুনি সুন্দৰী শিলা মুচুকাই কতোখন আছিলন্ত মাথা চপৰাই লাজে পিঠি দিয়া পাছে বুলিলা বচন তুমি হব মহাবৰুৱা কশ্যপ নন্দন কিহক আমাক হেন কৰা উপহাস কৈত শুনি আছা কৰৈ বেইছাত বিশ্বাস তোমালোক মহান দেখি ব্ৰাহ্মণ কশ্যপৰ পুত্ৰ তোমালোক ইমান মহান ইমান শ্ৰেষ্ঠ তোমালোকে মোৰ নিচিনা সুন্দৰী এই বেইছাৰ নিচিনা নাৰীৰ কথাত ভুল নাজানা ভগৱান বিষ্ণুৱে কৈছে নাৰীৰ ৰূপত কৈৰ আমি কোন নিচি নাহামাও বাপ কিশোৰ সঞ্জাতে থোৱা অমিতৰ থাপ আমি ক'ত জন্ম হৈছো কাৰ কন্যা তাকে নাজানো একো নজনাকে তোমালোকে মোৰ হাততে আকৌ অমৃত পাত্ৰটো তুলি দিব বিচাৰিছা এইটো বৰ ডাঙৰ ভুল হ'ব নহয় এইটো কৰিব নালাগে
কোনে কৈছে মোহিনীয়ে হাঁহি হাঁহি কৈছে এ পাইলে কদানব গণে কথাতে সৰহ সুন্দৰী কমাতে সবে উলহ মাল চিত্তটো না নিবাহেন নিদাৰুণ মাত আছো কওঁ অমৃত পান অৰ্পিলো তোমাৰ দুটো হলে কি কৈছে এনেকুৱা নিদাৰুণ কথা তুমি নকবা তুমি আজি যি কৰিবা আমি তাকে মানি লওঁ হয়নে অমৃতৰ পাত্ৰটো তুমি লোৱা হয়নে তোমাক চঞ্জাই দিছো তোমাৰ যাৰ ইচ্ছা এতিয়া তাকে দিবা তোমাৰ অধীন যত দানৱ প্ৰধান অহুয়ো কপসন্ন পানে চৰিয়ে ৰামান কৰিব শপত যেবে আছয় কপট এহি বুলি দিনে আনি অমৃতৰ ঘৰ হাঁহিয়া মাতিলা কন্যাই অমৃতক দেখি দানৱ গণক চাই কটাক্ষে নিৰেখি মূৰ বান্তি বাক যদি লাগে স্বৰূপত শুনাবে কহো মোৰ মনৰ সন্মত হে আপোনাৰ ইচ্ছায়ে দি বুজাক মনতাক তাত যেন কেহু জনে নেদিবা হাহাক চৰ্তটা ৰাখিলে কি ৰূপ বিষ্ণুৰ মায়া ৰূপ মোহিনী ৰূপ চৰ্ত সেইটো কাৰণে আৰোপ কৰিছে বোলে কি মই যাক দিম সিহে পাব যদি কোনোবাই নেপায় তেতিয়াহ'লে আপত্তি কৰিব নোৱাৰিব আজি ভাগৱত পাঠলৈ যিসকল আহিছে সেইসকলে অহা দেখি যদি আজি নহাসকলে আপত্তি কৰে যে আমি ভাগৱত নাপালো বুলি কিবা লাভ হ'ব জানো নহয়নে বাৰু হৰিৰ ইচ্ছাত এয়া মিলিছে অমৃত তেওঁৱে বিতৰণ কৰে হয়নে কিন্তু ভাগটো আমাৰ ভাগ্যত লাগিব সেইটো কাৰণে এই মোহিনী ৰূপী নাৰী ঈশ্বৰ ৰূপে কি কৈছে যে মই যাক দিম সিহে পাব আমাকো বুজাইছে ভগৱন্তৰ কৃপা নহলে গীতা ভাগৱত কীৰ্তন দশম আজি আমি স্পৰ্শ কৰিবলৈ নাপাওঁ ভগৱন্তৰ কৃপা লাগিব আশীৰ্বাদ লাগিব তেতিয়াহে এই অমৃতময় বস্তুৰ আমি ভাগ পাম এয়া পোৱাৰ পাছতো কিঞ্চিত অহংকাৰ আহিব নোৱাৰিব কিয়নো এয়া আমি পোৱা নহয় এয়া ভগৱানে দিয়া ভগৱানে দিয়া বস্তুৰ ওপৰত কেতিয়াও অহংকাৰ অভিমান কৰিব নেলাগে বা কৰাটো উচিত নহয় সেইটো কাৰণে নাৰীৰ ৰূপত কি কৰিছে অমৃতটো তেওঁ তাক বিতৰণ কৰিব কিয় মই এই প্ৰকৃতি মই এই পুৰুষ মই এই সমস্ত তত্ত্বৰ মালিক মই ভগৱান হে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ এই সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে কৃষ্ণ তজু পাৱে পখিলো হৰণ হে ময়ূৰনাথৰ নাথ তুমি নাৰায়ণ গতিকে প্ৰকৃতি পুৰুষ সকলোবিলাক তেওঁই প্ৰকৃতি হৈ বিলাইছে আৰু পুৰুষ হৈ পান কৰিছে অমৃত সেইটো কাৰণে আমি দেখা সকলে যাতে সেই মায়াত মুখ নেযাওঁ তাৰ মাজত যাতে আমি ঈশ্বৰৰ মোহিনী ৰূপৰ পৰিৱৰ্তে ঈশ্বৰৰ ভক্তি ৰূপটোক দেখা পাওঁ ভগৱত ৰূপটোক দেখা পাওঁ ভাগৱতৰ মাজত আমাক সেই কথা কৈছে তাক এতিখনে সবে কৰা বোল মাত নুহি কিয় কৰি বহু লোক হাঁহিয়াত হেন শুনি দৈত্যগণে মাতে সত্য কৰি নিস্তে নিস্তে হেৰাই আমি বোলো চন্দি ধৰি
নেদিবু হাক তুমি যাক লাগে দিয়া এ ভূপানেশ্বৰীতে বে নতু পাৱাহিয়া হেন শুনি ভৈল কন্যা নন্দ্ৰ হৃদয় গুচিল আছিল জীৱা মনত সংশয় এ দেৱতাক চাহি পাছে দিলা হাত বাও দৈত্যক বুলন্ত হুয়ো পবিত্ৰ স্বভাৱ ইত দিব্ৰ অমৃতক ভুঞ্জিও নিয়মে শাৰী হুয়া বসা সবে দেৱ অনুক্ৰমে অমৃত মন্থন কৰোঁতে দুটা ফালে ধৰিছিলে মুখৰ ফালে দৈত্য আৰু পুষ্যৰ ফালে দেৱতা দুভাগ বিতৰণ কৰোঁতেই তেওঁ কৰি অমৃত মন্থন কৰোঁতেই কৰি লৈছে গতিকে এটা বিলাবৰ সময়তো তেওঁ আকৌ দুভাগ কৰিলে হয়নে বাৰু এই ভাগবিলাক বিষ্ণু মায়া আমি কি দেখিব নালাগিব ভেদ দেখিব নালাগিব দৈত্য দানৱ ভাল বেয়া এইবিলাক ভেদ আমাৰ দৃষ্টিত থাকিব নালাগিব এইটো কাৰণে ভেদ কৰিবৰ সময়ত তেওঁ মোহিনী ৰূপ এই মায়া দূৰ কৰি ঈশ্বৰক সাক্ষাৎ কৰিবৰ সময়ত তেওঁ ধনন্তৰী ৰূপ হয়নে বাৰু এই মন্দৰ পৰ্বত ধৰিবৰ সময়ত তেওঁ কশ্যপ ৰূপ হয়নে মন্দৰ দাঙিবৰ সময়ত তেওঁ গৰুৰ পক্ষী ৰূপ হৰিয়ে তত্ত্ববিলাক দেখাইছে গৰুৰ আমাৰ প্ৰাণ পক্ষীত পীতাম্বৰ বহে সেইটো কাৰণে তেওঁৰ নামটো কি গৰুৰ কেতু প্ৰাণৰ শক্তিৰেহে মনক বশ কৰিব পৰা যায় সেইটো কাৰণে মন্দৰক গৰুৰৰ পৃষ্ঠতনা হ'ল যেতিয়ালৈকে আত্মচেতনা জাগ্ৰত নহ'ব তেতিয়ালৈকে মন সংগম নহ'ব মন সংগম নোহোৱালৈকে বুদ্ধি ভাল নহ'ব বুদ্ধি ভাল নহ'লে ভক্তি নহ'ব আৰু যেতিয়ালৈকে ভক্তি নহ'ব তেতিয়ালৈকে ঈশ্বৰক প্ৰত্যক্ষভাৱে হোৱাৰ ব্যৱস্থা নাই কণ্ঠলগ্ন বস্তুক সাক্ষাৎ বুলি কৈছে নহয় মাধৱ মহাপুৰুষে গতিকে অমৃত মন্থনত একেটা বস্তুকে দুভাগ কৰি দেখুৱাই দিলে বোলে কি দেৱতা আৰু অসুৰ একেই কশ্যপৰ পুত্ৰ ব্ৰাহ্মণ সকলো কশ্যপ ব্ৰাহ্মণ নাছিলে জানো দৈত্য সকলো ব্ৰাহ্মণ দেৱতা সকলো ব্ৰাহ্মণ কিন্তু দুভাগ কৰি আমাক দেখুৱাই দিয়া হ'ল বোলে কি ভেদটো বিষ্ণু মায়া আমি কি দেখিব নালাগিব আমি ভেদ দেখিব নালাগিব এই ভেদটোৰ পৰা যদি কেনেবাকৈ জীৱ মুক্ত হ'বলৈ হয় তেতিয়াহ'লে বিষ্ণুৰ মায়াই এতিয়া আমাক মোহিত কৰি আমাক ভেদ দেখুৱাই কাৰোবাক সুন্দৰ কৰিছে কাৰোবাক কুৎসিত কৰিছে কাৰোবাক ধনী কৰিছে কাৰোবাক দুখীয়া কৰিছে এই ভেদ দৃষ্টিটো আমাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ ঈশ্বৰ দৰ্শন গতিকে অমৃত মন্থন ঈশ্বৰৰ তত্ত্ব মন্থন এবাৰ যদি কেনেবাকৈ কাৰোবাৰ প্ৰাণ হৈ যায় অমৰ হৈ যাব এই অমৰত্ব কিন্তু অলপ বিদ্যা নহয় এই অমৰত্ব মায়া বিদ্যা কিন্তু ভাগৱত ভগৱন্তই কৈছে মই দেখুওৱা অমৃত কিন্তু মায়া নহয় অমৃতে মায়াৰ পৰা মুক্ত কৰিব হেন শুনি ভৈলা কইনা নন্দ্ৰ হৃদয় গুচি আছিল জীৱা মনত সংশয় হে ৰাম শুনি দেৱ দানৱে কন্যাৰ সমিধান সাগৰত নামি আকৌ ৰিলা স্নানদান তা অমৃত ভাগ কৰি দিব তাৰ আগতে কি কৰিছে সাগৰ স্নান কৰিবলৈ পঠিয়াইছে কোনে এই মোহিনীয়ে গা ধুই আহা কিয় স্নান কৰিবলৈ পঠিয়ালে তত্ত্বটো কি অমৃত পান কৰিবৰ কাৰণে যে আকৌ গা ধুবলৈ পঠিয়াব লগা হ'ল স্নান কৰিবলৈ পঠিয়াব লগা হ'ল সমুদ্ৰত কিয় আৰু মোৰ অমৃত তোমালোকে এনেও নোপোৱা মোৰ অমৃত মই দেৱতাক দিম বুলি কৈছো দেৱতাইও নাপায়
হয়নে নহয় মোৰ অমৃতৰ তত্ত্বটো মই মোক পাব লাগিব যেতিয়ালৈকে মোক নাপাব তেতিয়ালৈকে অমৃত নাপায় তোমালোকৰ অমৃতহে বিচাৰিছা মোক বিচৰা নাই নহয় এতিয়ালৈকে হয়নে বাৰু গতিকে আমি ভগৱন্তৰ শৰণ পাব লাগিব তেতিয়াহে অমৃত পাম এই তত্ত্ব কথাটো অষ্টম স্কন্ধত দিছে সেইটো মানে কি কৈছে তোমালোকে স্নান কৰি আহা হয়নে নহয় বাহিৰটো যিমান নুধুৱক কিয় শুদ্ধ নহয় এই সংসাৰ হ'ল সমুদ্ৰ এই সংসাৰ সমুদ্ৰত মোহ মায়া ৰাগ দেশ এইবিলাক বোকা পানী এই বোকা পানীবিলাকত স্নান কৰিবলৈ কৈছে তোমালোকে সংসাৰৰ মায়াৰ ভৱজলতে আকৌ গৈ জুবুৰা মাৰি আহা এই জুবুৰা মাৰি অহাৰ পাছত মই কপত ৰূপত তোমালোকক মোৰ মায়াৰূপী অমৃত পান কৰাম আচল অমৃত নিদিওঁ বোলে আচল অমৃতটো মই কালে সাজিছো মহাবৈষ্ণৱ শিৱলে সাজিছো আচল অমৃতটো শিৱই পাব শিৱই অমৃত সেইটো কাৰণে শিৱক দিব হয়নে দেৱতা চঞ্চল দৈত্য চঞ্চল দৈত্য আসুৰী বৃত্তি দেৱতা চঞ্চল বৃত্তি এই আসুৰী আৰু চঞ্চল দুই বৃত্তি ঈশ্বৰত লীন যাব লাগিব যেতিয়ালৈকে ঈশ্বৰত লীন নাযাব তেতিয়ালৈকে অমৃতৰ সন্ধান নাপাব মন্থনহে হৈছে বিলোৱাহে হৈছে দেৱতাই পান কৰিলে যদিও দেৱতাৰ আচল অমৃত পান নহল এই কপত যুৱতী ৰূপত জগতৰ হৰিয়ে মায়া পান কৰালে সেয়া বিষ্ণু মায়া অন্তিমত অমৃত পান কৰিছে কোনে পৰীক্ষিতে অন্তিমত অমৃত পান কৰিছে কোনে মাৰ্কেণ্ড ঋষিয়ে দশমত অমৃত পান কৰিছে কোনে বৃন্দাবনৰ গোপীয়ে একাদশত অমৃত পান কৰিছে কোনে উদ্ধৱ মহন্তই আৰু নিমি ৰজাই ভাগৱতৰ অমৃত ভগৱন্তৰ ইচ্ছাত ভগৱানে পান কৰাইছে কোনে পান কৰিছে গংগাৰ পাৰত পৰীক্ষিতে হয়নে নৈমিষ ক্ষেত্ৰত সহস্ৰ ঋষিয়ে এই অমৃত পান কৰিছে সেইটো কাৰণে অমৃত মন্থনৰ তত্ত্বটোৰ যোগেদি আমাৰ যাতে বিষ্ণুৰ মায়াবিলাকৰ বন্ধনৰ পৰা এই জীৱবিলাক যাতে মুক্ত হয় হে নিত্য সমাপিয়া সবে পিন্ধিলন্ত ধুতি দেৱকবৰ চিয়া দিলা বহ্নিত আহুতি ধুতিটো কি বস্তু দেৱতাসকলে স্নান কৰি আহি এখন ধুতি পিন্ধিলে দিব্য বস্ত্ৰ এখন পিন্ধিছে কিয় অমৃত পান কৰিবৰ কাৰণে ধুতি পিন্ধিব লাগিব আমি ধুতি এখন পিন্ধি আহো নে নাহো আগত শুনিবলৈ সেইখন দেৱতাই পিন্ধিছিলে হয়নে ধুতিখন আমাৰ বস্ত্ৰ হয়নে নহয় এই ধুতিটোৱে কি বুজায় এই ধুতিটোৱে বুজায় আমি ধাৰণ কৰা জীৱৰ লগত ঈশ্বৰৰ যিখিনি সংস্কাৰ জীৱৰ লগত থকা ঈশ্বৰীয় সংস্কাৰখিনিকে ধুতিখনে বুজায় সেইটো কাৰণে ধুতি নিপিন্ধাকে আমি নামঘৰত সোমাব নোৱাৰো হয়নে নহয় আমাৰ জাতীয় এটা পোছাক দিছে গুৰুজনাই নিৰ্দিষ্ট সাজপাৰ দিছে ভাগৱত গীতা পাঠ কৰিবলৈ হ'লে 3 বস্ত্ৰ পৰিধান কৰি ল'ব লাগিব 3 বস্ত্ৰ পৰিধান নকৰাকে ভাগৱত গীতা পাঠ কৰিব গুৰুজনাৰ পৰম্পৰাত নহ'ব সেইটো কাৰণে আমি গুৰু পৰম্পৰাটো মানি এই ভকতি স্নান কৰিব লাগিব সমুদ্ৰত স্নান কৰিলে নহ'ব বাহিৰত স্নান কৰিলে নহ'ব আত্মস্নান হ'ব লাগিব ভাৱ বোধ আৰু চেতনা সংস্কাৰৰ স্নান হ'ব লাগিব সেইটো কাৰণে ধুতি পৰিধান কৰা মানে কি আমাৰ যাতে আত্মসংযম আত্মচেতনা এইবিলাক যাতে ঈশ্বৰমুখী হৈ যায় দেৱক অৰ্চিয়া দিলা বহ্নিত আহুতি বহ্নি মানে কি জুই আহুতি দিছে হয়নে আমি কি কৰিব লাগিব আমি ঈশ্বৰত আমাৰ কায় বাক্য মন অৰ্পণ কৰি দিব লাগিব সেয়া আহুতি ঈশ্বৰ হ'ল অগ্নি এই ঈশ্বৰৰূপী অগ্নিত আমাৰ কায় বাক্য মন ৰূপী বস্তুবিলাকক কি কৰিব লাগিব আহুতি দিব লাগিব অৰ্পণ কৰিব লাগিব হে লিপি পুচি পবিত্ৰ কৰিলা বহুদূৰ হে বখিলা সমাজ পাতি যত দেবাসুৰ
হে লগালে ক ধূপ দীপ বাতি আমোদিত হে পৰম আনন্দে সবে ভূয়া শালংকিত হে আচন্ত কৰিয়া পৃথিৱীত কুশ পাৰি হে বখিলন্ত দেৱ দৈত্য ভূয়া দুই শাৰী ও এক ভীতি দৈত্য আউৰ ভীতি ভৈলা দেৱ হে উখল মাখল হৈয়া অনিবাসীলাকে দেৱৰ মধ্যত বসি লন্ত শ্ৰী হৰি এক ৰূপে আচন্ত মিনি ৰূপ ধৰি দৈত্য দেৱতাসকলৰ কাষত কোন বহি আছে বিষ্ণু বহি আছে কি হৈ মুখ্য দেৱতাজন হৈ দেৱতা আৰু অসুৰক তেওঁ দুভাগ কৰি থৈছে তত্ত্বৰূপ হয়নে অমৃত আমাৰ আত্মা ঈশ্বৰ এই আত্মা ঈশ্বৰে সোঁ পাশত লৈ আছে ভক্তি মাতা বাম পাশত লৈ আছে মায়া মাতা এই মায়া মাতা হ'ল দেহৰ তত্ত্ব আৰু ভক্তি মাতা হ'ল কি মনৰ তত্ত্ব এইটো কাৰণে মনেৰে প্ৰাণেৰে ঈশ্বৰ উপাসনা কৰা হয় এই দেহেৰে সৈতে আমি ঈশ্বৰ উপাসনা কৰিব নোৱাৰো এইটো কাৰণে মন আৰু দেহ দুইটাৰ মধ্য তস্তদল পদ্মত হিহিকে কৃষ্ণ বহি আছে কি হয় আত্মা ৰূপত সেইটো কাৰণে আমি কি দিব লাগিব কাইটো আমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব লাগিব কাইটো ঈশ্বৰৰ চৰণত যদি অৰ্পণ কৰা যায় আমাৰ বাক্যবিলাক ঈশ্বৰমুখী হৈ যাব ভগৱানৰ নাম গুণ এইবিলাক আমাৰ মুখলৈ আহিব সেইটো কাৰণে কি মনটো আমি ঈশ্বৰক দিব লাগিব বাক্যও ভগৱন্তক অৰ্পণ কৰিব লাগিব এই কায় বাক্য আৰু মন যদি ঈশ্বৰত অৰ্পণ কৰা হয় এই তিনিটা বস্তু শুদ্ধ হ'ব এই তিনিটা বস্তু শুদ্ধ হলে আমি শাৰী পাতি বহিব পাৰিম কিহৰ কাৰণে অমৃত পানৰ কাৰণে মধ্যত কোন বহি আছে হৃষিকেশ দৈৱকী নন্দন কৃষ্ণ সেইটো কাৰণে আমাৰ বাম পাশত আছে মায়া মাতা বিকাৰ হৈ আমাৰ সোঁ পাশত আছে ভক্তি মাতা আমাৰ জীৱনৰ সংস্কাৰ হৈ মধ্যস্থানত এই বিকাৰ আৰু সংস্কাৰ দুইটাকে প্ৰতিপালন কৰি আছে কোনে আত্মাৰূপী কৃষ্ণই সেইটো কাৰণে আমাৰ দেহটো কি এই দেহটো নাৰী প্ৰকৃতি এই মোহনীয় এই নাৰী আৰু প্ৰকৃতিৰ ৰূপে কি কৰিব দৈত্যবিলাকক বাৰুণী ফুৰা দি থাকিব আৰু দেৱতাবিলাকক কি কৰিব অমৃত দি থাকিব দুটা বস্তু দিব লাগিব সেইটো কাৰণে দেহক কি লাগিব দেহক লাগিব অন্নৰ পৰা ৰস উৎপত্তি হ'ব ৰসৰ পৰা শক্তি সঞ্চাৰ হ'ব হয়নে এইবিলাক কি এইবিলাক ক্ষণস্থায়ী বস্তু সদায় সেই শক্তি সামৰ্থ্য নাথাকে গতিকে আত্মাৰ অন্ন কি আত্মাৰ অন্ন হ'ল ভগৱন্তৰ নাম গুণ ভগতৰ সং ভগৱানৰ নাম বস্তু এয়া হ'ল আত্মাৰ অন্ন এইটো কাৰণে দেৱতাসকলক বেলেগকে বহুৱা হ'ল গতিকে আমি আত্মাৰ অন্নৰ ভাগ ল'বলৈ যত্ন কৰিব লাগিব সেয়া অমৃত হে ৰাম হে পৰম আনন্দে সবে ভূয়া শালংকিত হে আচন্ত কৰিয়া পৃথিৱীত কুশ পাৰি হে বখিলন্ত দেৱ দৈত্য ভূয়া দুই শাৰী ইমান ধুনীয়াকে দুই শাৰী কৰি বহুৱাই দিলে হয়নে বাৰু অমৃতকণ দেৱতাই পালে দৈত্য বঞ্চিত হ'ল ইয়াৰ পাছতে আকৌ দেৱাসুৰৰ যুদ্ধ আৰম্ভ হ'ব অমৃত মন্থন কৰিলে অমৃতৰ ভাগ দৈত্যক নিদিলে আৰু কি হ'ল দৈত্য আৰু অসুৰৰ মাজত আকৌ এতিয়া কি হ'ব দৈত্য আৰু দেৱতাৰ মাজত আকৌ কি হ'ব তয়াময়া ৰণ হ'ব এতিয়া ভাগৱতৰ অষ্টম স্কন্ধতে দানৱৰ যুদ্ধ যাত্ৰা আৰম্ভ হৈ যাব হয়নে বাৰু আমাৰ লগত থকা এই অসুৰবিলাক মৃত্যু ফালে গৈ আছে ইহঁতি এই দৈব্যগুণী দেৱতাবিলাকৰ লগত সদায় যুদ্ধই কৰি আছে এই যুদ্ধ মৃত্যুৰ সময়লৈকে চলি থাকিব ভাগৱত শাস্ত্ৰই আমাক কি সত্যটো দেখুৱাইছে এই উখল মাখল হুয়া নবখিলা কেব
দেৱৰ মধ্যত বসি লন্ত শ্ৰী হৰি একৰূপে আচন্তকা মিনি ৰূপ ধৰি সেই অমৃতৰ ঘটক কাষত তুলি লৈলা আতি লয়লা সে সময় যাক লাগি গইলা কুশ কুম্ভৰে আতি শিথিল গমনে ৰুণ জুন কৰিবা জয় নুপুৰ চৰণে বায়ু বস্ত্ৰ উল্লাস হৈবে কত হুৱৈষ্ণন দৈত্যসকলৰ দেখি নতুপুৰে মন মুখ কমলক যেন পিয়ৈ নেত্ৰ ভৰি মনে আলোচন্ত পাছে কন্যা ৰূপী হৰি হৰি কি অন্তৰ্যামী দেৱতাই মনে ভাবিছে হে স্ত্ৰীৰূপী ঈশ্বৰ আমাক তোমাৰ অমৃত দিয়া দৈত্যই কি ভাবিছে হে নাৰীগৰাকী মোকে তুমি স্বামী ৰূপে বৰণ কৰা দুটা ভিত্তিত দুটা বস্তু উৎপত্তি হৈছে হে প্ৰকৃতি ৰূপী নাৰী ৰূপী মোহনীয় ঈশ্বৰ তুমি আমাক অমৃত দিয়া ইয়াৰ দেৱতাৰ ভাৱ অমৃত দিয়া বুলি কোৱাৰ কাৰণে অমৃত পাই আছে হয়নে আৰু দৈত্যসকলে কি ভাবি আছে হে সুন্দৰী তুমি অমৃত দিয়া নিদিয়া সেইটো পাছৰ কথা আমাক স্বামী হিচাপে বৰণ কৰা হয়নে বাৰু তাৰ পৰা কি উৎপত্তি হৈছে তাৰ পৰা উৎপত্তি হৈছে বাৰুণী এই বিকাৰ ৰূপী বাৰুণী ভাৱনাৰ পৰা উৎপত্তি আৰু সংস্কাৰ ৰূপী অমৃত আমাৰ জীৱনৰ সংস্কাৰৰ পৰা উৎপত্তি এই বস্তু বাহিৰত নাই ক'ত আছে আমাৰ এই ঘৃত সমুদ্ৰ ৰূপী জীৱৰ লগতে আছে আমি মন্থন কৰি উদ্ঘাটন কৰি তাৰ স্পৰ্শ ল'বলৈ যত্ন কৰিব লাগিব সেইটো কাৰণে ভাগৱত কি বাস্তৱ গ্ৰন্থ অবাস্তৱ অলিক গ্ৰন্থ নহয় ভাগৱতৰ প্ৰতিটো কথাই আমাৰ জীৱনৰ কাৰণে সত্য শুদ্ধ সেইটো কাৰণে এই ভাগ বিপৰীত গ্ৰন্থ এই গ্ৰন্থভাগ কোৰ বৈকুণ্ঠৰ শাস্ত্ৰ দুৰ্জন দানৱ নুহি অমিতৰ পাত্ৰ সৰ্পে দুগ্ধ পিলে যেন বিষ বাহে মাত্ৰ অমৃত মন্থনৰ আচল সত্যটোৱে বাক্যটোতে ক'লে গাখীৰটো অমৃত নহয় জানো হয় নে নহয় দুগ্ধটো অমৃত কিন্তু সৰ্প এটাক যদি অমৃত এই গাখীৰ পান কৰা হয় কি হ'ব তাৰ বিষটো বাঢ়ে সৰ্প এটাক যদি দুগ্ধ খুওৱা হয় তাৰ বিষৰ পৰিমাণটো বাঢ়ে সৰ্পক দুগ্ধ পান কৰালেও বিষৰ পৰিমাণে বাঢ়ে কাৰণটো কি আৰে সি নিজে বিষাক্ত সেইটো কেনে বাঢ়ে গতিকে আমাৰ লগত যেতিয়ালৈকে বিষাক্ত কামনা বাসনাৰ কালকুট বেছিকে সঞ্চিত হৈ থাকিব আমি সিমানে অমৃতৰ পৰা বঞ্চিত হ'ব লাগিব এই বুলি অসুৰক বঞ্চি বনমালী শাৰী কৰি দেৱৰ মুখত দেন্ত ঢালি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আদি যত দেৱগণ পিলে অমৃত আপোনাৰ পুৰি মন কত দেৱগণ ক্ষুধা তৃষ্ণায়ে নিজি দিব্য অমৃতক পায়া ঢুকা ঢুকে পিয়ৈ গল চুংগি পাৱৈ যে বেত ভুবাৱৈ বেন্ত খোজে মনে অমৃতক নাৰায়ণে দেন্ত নধৰয় নাকে মুখে পৰয় বিয়াপি বৰ খংগে পায়ো আতি পিয়ন্ত তথাপি আমি দিলে কি কওঁ গিলাচত বা কাপত দিওঁ অকণমান পান কৰা পাছত শেষ হৈ গুচি যায় হৰিয়ে কিহেৰে দিছে অমৃত হৃদয়েৰে দিছে হৃদয়ৰ দেৱতা শিশিকে যিমান দিব সিমান বাঢ়িব যাৰ এই মুখত অমৃত এটোপাল দি দিছে সি উঠলি বাহিৰেদি বাগৰি গৈছে নধৰা হৈ গৈছে হয়নে অমৃতৰ বৈশিষ্ট্য যে ইয়াক পোৱাৰ পাছত ই বাঢ়ি যায় হয়নে কালকুটৰো বৈশিষ্ট্য বোলে কি এগিলাচ খোৱাৰ পাছত আৰু দুগিলাচ লাগিব হয় নে নহয় আৰু খাবলৈ যাওঁতে আকৌ লগত এজন সদায় লগত লৈ যায় চাবচোন আপোনালোকে ৰাস্তাত কেতিয়াবা লগ পাওঁ নহয় খাবলৈ যোৱাজনৰ লগত এজনক সদায় লৈ যায় লগৰজনক আকৌ নিয়াৰ কাৰণটো কি জানে নাই
এজনক নিচাই দিগদাৰ কৰে এজনক নকৰে যিজনক দিগদাৰ কৰে সেইজনক সেই নকৰাজনে ধৰি আনিব এজনক দিগদাৰ নকৰে সেইটো কাৰণে এই যিজনক দিগদাৰ কৰে তেওঁক পইচা মই দিম তই লগত গ'লেই হ'ল নহ'লে পৰি থাকিব ৰাস্তাৰ মাজতে হয়নে আৰু আহোঁতে সন্ধ্যা সময়ত এজনৰ বাহুটোত ধৰি সিজন লাহেকে আহি থাকিব এয়া হ'ল বাৰুণী এই জীৱনক বেয়াৰ ফালে নিয়াটো বাৰুণী বেছি নাই জীৱনক বেয়াৰ ফালে নিয়াটো হ'ল বাৰুণী জীৱনক সংস্কাৰৰ ফালে নিয়াটো হ'ল অমৃত সেইটো কাৰণে আমি দুটা বস্তু সদায় বৰ্জন কৰিব লাগিব আমি সংসাৰী জীৱ আমাৰ ধৰ্মটো কি সংসাৰ ধৰ্ম সংসাৰ ধৰ্মত যদি কেনা লাগিব নেলাগে তেতিয়াহ'লে দুটা বস্তু ভাগৱত শাস্ত্ৰই আঁতৰ কৰি থবলৈ কৈছে কেৱল দুটা বস্তু আঁতৰ কৰিলে সংসাৰ সুখৰ হয় এটা মদ অন্যটো যোৱা এই দুটা বস্তু যদি সংসাৰৰ পৰা আঁতৰ কৰি দিব পাৰিছে সেই সংসাৰ সুখৰ হ'বই কাৰণ সংসাৰবিলাকত দুখ হোৱাৰ মই প্ৰধান কাৰণ এই দুটাই দেখিছোঁ দুখীয়াৰ কাৰণে দুখ নহয় দুখতো আনন্দ আছে অনাতনতো সুখ আছে কিন্তু হোৱাৰ পাছত যেতিয়া প্ৰতি মুহূৰ্ততে কাজিয়াই লাগি থাকিব পৰিবাৰ স্বামীৰ গৃহত বেছি দিন নাথাকে মাকৰ ঘৰতে সৰহ দিন থাকে আনিছিলে মাকৰ ঘৰ নিজৰ স্বামীৰ ঘৰত থাকিবলৈ কিন্তু ইয়াত বেছি দিন নাথাকে বোলে কিয় ইয়াত পৰিৱেশটো থাকিব উপযোগী নহয় কিমান মাইকিল খাব আৰু সেইটো কাৰণে নিৰাপদে তাতে থাকে হয়নে এয়া আমাৰ নিজৰ মাজত থকা বিকাৰৰ প্ৰভাৱ নিজৰ মাজত থকা বিকাৰখিনি আমি বিচাৰ কৰিব লাগিব এইখিনি কি হয় এইখিনি বাৰুণী এইবিলাকে আমাক মৃত্যুৰ ফালে নিয়ে কালৰ ফালে নিয়ে আমাক উন্মত্ত কৰায় সেইটো কাৰণে মধুমতী মায়াবিলাকৰ মোহৰ পৰা আমি মুক্ত হ'ব লাগিব অষ্টম স্কন্ধ ঈশ্বৰীয় অমৃত আমাক দান কৰিবলৈ বিচাৰিছে হে ৰাম নধৰয় নাকে মুখে পৰয় বিয়াপি এ বৰ খংগে পায়ো আতি পিয়ন্ত তথাপি হে ৰাম খাহন্তে কতো ভৈলা গণ্ডগোল হে উশিল পেট আতি ভৈল যেন ঢোল এ বাৰুণী বুঢ়াক কোৱালে হে মুখত অমিত লয়া উদ্ধ দৃষ্টি আছে হে পেটে নধৰয় মাথা হে চপৰাইলা পাছে হে নপান্ত উশাহ তথাপি তোহাই ফুল বাজ হুৱে মাতন্তে থা কন্ত থৰ হুই এহি মতে দেৱগণে ভুঞ্জিলা অমৃত কৃষ্ণৰ প্ৰসাদে আতি হুয়া কীৰ্ত গীত অজৰ অমৰতে তীক্ষণে দেহা খান আঠ গুণে তেজ 16 গুণ ভৈল প্ৰাণ অমৃত পান কৰাৰ পাছত কি হ'ল 8 গুণ তেজ হ'ল 16 গুণ কি হ'ল 16 গুণ প্ৰাণ হ'ল এই 8 গুণ তেজ কি অষ্ট প্ৰকৃতি অষ্ট প্ৰকৃতি হ'ল 8 গুণ তেজ এই তেজ কাৰ এই তেজ হ'ল ঈশ্বৰৰ কাৰণ অষ্ট প্ৰকৃতিৰ অস্তিত্ব ঈশ্বৰ নিজেই এহি মতে দেৱগণে পিলন্ত অমৃত দেখি অসুৰৰ ইয়াৰ নহয় চিত্ৰ প্ৰিয় দেৱগণে দৈত্যগণে আছে চাই শপতৰ নিদানে বুলিবে কিছু নাই মনে গুণে বুৰে জুনু অমৃত হৰাই মাতন্ত হঠাৎ জুনু কন্যা কন পাই স্ত্ৰী লোভে দৈত্যগণ থাকিলা নিচুকি ৰাহু গয়া দেৱ ৰমা যত দিলা লুকি হে দেৱৰূপ ধৰি অমিত কৈ পান
এ দেখি চন্দ্ৰ সূৰ্য মধ্য মত দিলা জান। এটা মাধৱেও জানে এই সিংহীয়াৰ পুত্ৰ ৰাহুৱে যে আহি এই দেৱতাৰ মাজত বহি যে মিছাকে অমৃত পান কৰিবলৈ ল'ব। বিষ্ণু অন্তৰ্যামী নহয় জানো, কিন্তু বিষ্ণুৱে নেদেখা ভাও ধৰিছে বোলে কিয় ইয়াত মই অন্ধ হৈয়ে থাকো দে, তহঁতিয়ে দেখি থাক। হয়নে? কোনে দেখিলে? চন্দ্ৰ সূৰ্যই দেখিলে। চন্দ্ৰ সূৰ্যই দেখি কি কৰিলে? লাহেকে চকুটোকে আহি কৰি দেখুৱাইলে যে এজন আমাৰ দেৱতা নহয় দেই, দেৱতাৰ সাজ পিন্ধিহে আহিছে। এইজন কি? এইজন দৈত্য। এইজনক খালেও ভোক নুগুছে, হয়নে? যিমান অমৃত দিবা সিমানে খায়ে থাকিব। সেইটো কাৰণে সেইজনক কেনেকে চিনি পালে? অমৃতেও পেটটো ভৰাব নোৱাৰিলে তাত। হেন দেখিতে তীক্ষণে দেৱ পদ্ম পানী, কাটিলা ৰাহুৰ গল শীঘ্ৰে চক্ৰ হানি। কি কৰিলে? ভগৱান বিষ্ণুৱে যেতিয়া দেখিলে তেওঁ সুদৰ্শন চক্ৰ পঠাই দিলে, ৰাহুৰ ডিঙিটো কাটি পেলালে। ৰাহুৰ ডিঙিটো কাটি পেলালে। বোলে কি? কাইক তুমি এই মুখখনেৰে সৈতে অমৃত পান কৰিব নোৱাৰা। অমৃত পান কিহে কৰিব লাগিব? মনেৰে কৰিব লাগিব, আত্মাৰে কৰিব লাগিব। সেইটো কাৰণে সুদৰ্শন চক্ৰৰ সৈতে এই কাইক শিৰটোক ছেদন কৰি দিয়া হৈছে। আত্মা কি? আত্মা অবিনাশী। আত্মাক একো অস্ত্ৰ স্পৰ্শ নকৰে। পৰোক্ষভাৱে সেই তত্ত্বও জনাইছে, প্ৰত্যক্ষভাৱে দিয়া নাই। সেইটো কেনেকে কি কৰি দিছে? পৰোক্ষভাৱে দিছে। হে অমৃত পিলে তাৰ নভৈল নমৰণ, মন্দ গোটে লৈ গয়া ব্ৰহ্মাত শৰণ। হেন দেখি মহা কৃপাময় প্ৰীতামহ, দিলা বৰ ৰাহু কথা কিলা হুয়াগ্ৰহ। ভৈলা ৰবি সখী শত্ৰু সেইদিনা ধৰি, প্ৰতি পৰ্বে ধাৱে বৈৰ ভাৱ কহুমৰি। হিমতে দেৱতাক পিয়াইলা অমৃত, সাধিলা মাধৱে ভক তৰ মনোনীত। সবাৰো মধ্যত পাছে স্ত্ৰী বেশক এৰি, গৰুৰত চৰি বৈকুণ্ঠক গৈলা লৰি। অমিতৰ ঘটক অমিতৰ ঘটক লৈ যান্ত দেৱগণে, সংকেতক ৰিয়া উঠি লন্ত তাবক্ষণে। যত পেচৰা ঐৰাৱত পাৰিজাত, কৰিলন্ত ইন্দ্ৰে গয়া আপোনাৰ হাত। অস্ত্ৰ শস্ত্ৰ ধৰি দেৱ থিত পটুৱাৰে, দৈত্যক সন্মুখে থাকি লন্ত চমৎকাৰে। ভনিলা শংকৰে কৃষ্ণ পদ অনুসৰি, পাতক চাৰুক ডাকি বোলা হৰি 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 নাম। হে ৰাম 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 ৰাম। দোহাই দিওঁ ন? এই অস্ত্ৰ শস্ত্ৰ ধৰি দেৱ থিত পটুৱাৰে, দৈত্যক সন্মুখে থাকি লন্ত চমৎকাৰে। ভনিলা শংকৰে কৃষ্ণ পদ অনুসৰি, পাতক চাৰুক ডাকি বোলা হৰি 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 ৰাম। হে ৰাম ৰাম